251গৰাকী কন্যা কুমাৰী পূজা আৰু বিশাল অমৃত ভাণ্ডাৰ সম্পন্ন চাহানী কাৱাৰীয়া এনজিঅ'ৰ বিজেপিৰ উপসভাপতি জুৰি শৰ্মা বৰদলৈ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতি। পবিত্ৰ অম্বুবাচী মেলা উপলক্ষে কামাখ্যা ধামলৈ আগমন ঘটা দেশ বিদেশৰ লাখ লাখ ভক্ত সাধু সন্যাসী আৰু মহানগৰবাসীৰ সেৱাৰ্থে গুৱাহাটীৰ কালিপুৰত গুৱাহাটীৰ সাহনী কাৱাৰীয়া এনজিঅ' নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ তত্বাৱধানত আজি এক বিশেষ আধ্যাত্মিক তথা জনকল্যাণমূলক কাৰ্যসূচী সম্পন্ন কৰা হয়। আজি পুৱা একেলগে 251গৰাকী কুমাৰী কন্যাক একত্ৰিত কৰি কুমাৰী পূজাৰ আয়োজন কৰা হয়। পুৱা ঠিক 10:30 বজাত কালিপুৰস্থিত সংস্থাৰ প্ৰাংগণত এই পবিত্ৰ কুমাৰী পূজা আৰু অমৃত ভাণ্ডাৰৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। সনাতন ধৰ্মীয় ৰীতি নীতিৰে 251গৰাকী কুমাৰী কন্যাৰ চৰণ স্পৰ্শ কৰি অৰ্চনা আৰু আৰাধনাৰে আশীৰ্বাদ গ্ৰহণ কৰাটো এই ব্যৱস্থাপনাই সমগ্ৰ অঞ্চলটোত এক অপূৰ্ব আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক উপসভাপতি জুৰি শৰ্মা বৰদলৈ। তেখেতৰ লগতে বিশিষ্ট সমাজকৰ্মী সন্তোষ বাংকো আৰু ঋতু বাংকো অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে। কাৰ্যসূচীৰ আৰম্ভণিতে গুৱাহাটীৰ সাহনী কাৱাৰীয়া এনজিঅ'ৰ সদস্যসকল উপস্থিতিত আটাইকেইগৰাকী বিশিষ্ট অতিথিকে অসমীয়া জাতিৰ পৰম্পৰা অনুসৰি জাপি গামোচা আৰু শৰাইৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত হৈ বিজেপিৰ উপসভাপতি জুৰি শৰ্মা বৰদলৈ আৰু অতিথিসকলে এনজিঅ'ৰ এই ব্যতিক্ৰমী আৰু পবিত্ৰ ধৰ্মীয় প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰে। সমগ্ৰ পবিত্ৰ ঘটনাটো সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত গুৱাহাটীৰ সাহনী কাৱাৰীয়া এনজিঅ'ৰ সকলো স্তৰৰ কাৰ্যকৰ্তাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। কাৰ্যসূচী সংস্থাত সভাপতি ৰাজকুমাৰ কোঁৱৰ, সাধাৰণ সম্পাদক ৰাজু চাহানী, কোষাধ্যক্ষ সুনীল ভাইচা, মিডিয়া ইনচাৰ্জ বিদ্যানন্দ চ, সহ সচিব সুৰেশ চাহানী, কাৰ্যবাহী সভাপতি সীতাৰাম চাহানী, পণ্ডিত মংগানু চা, উপসম্পাদক বাপ্পী চৰকাৰ, কাৰ্যকৰ্তা লক্ষী দে আৰু দীপিকা দাস প্ৰমুখ্যে সংস্থাৰ সকলো নিষ্ঠাৱান কৰ্মী উপস্থিত থাকি সেৱা কাৰ্য আগবঢ়ায়। মাৰ দুৱাৰ খোল খাইছে। অম্বুবাচীৰ 4 দিনৰ যিটো মেলা, এই মেলাৰ অন্তটো পৰিছে, কিন্তু মাৰ যিটো নতুন এটা স্বৰূপ হৈ আহে, এই স্বৰূপৰ মানে দৰ্শন পোৱাটো খুব ডাঙৰ কথা। আৰু এইটো আচলতে আমাৰ অসমবাসীৰ কাৰণে খুব ভাগ্যৰ কথা যে আমি ইমান বেছি ভক্তগণক আমি আচলতে আতিথ্য কৰিব পাৰোঁ। আৰু মাৰ কৃপাত চলি আছে ধুনীয়াকৈ। আৰু মই এটা কথাই ক'ব বিচাৰিম, এই কুমাৰী পূজা হৈছে, কুমাৰীক এদিন নহয়, আমি সদায় কুমাৰীক সন্মান কৰিব লাগে। আৰু দেৱীয়ে সেইটোৱেই বিচাৰিছে, দেৱীয়ে এই সমাজখনকো আচলতে এইটোৱেই বুজাব বিচাৰিছে যে তেখেতৰ স্বৰূপটোৱে হৈছে কুমাৰী আৰু কন্যা। আৰু সেইকাৰণে মই ভাবোঁ যে আমি যদি সঁচাকৈ দেৱী ভক্ত হয়, তেনেহ'লে আমি কুমাৰী বা ছোৱালীক আমি আচলতে সন্মান কৰিবলৈ শিকিব লাগিব। আৰু মই বিশেষকৈ আজি মোৰ অন্তৰৰ পৰা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰোঁ। কাৰণ মই যেতিয়া আহিছোঁ, ইমান সুন্দৰ চাফা চিকুণ ৰাতিৰ ভিতৰতে হৈছে। কিছুমান কথা আচলতে আগতে আমি দেখা পোৱা নাছিলোঁ। তেখেতে কিছুমান ব্যৱস্থা ইমান সুন্দৰকৈ কৰিছে। মই ভাবোঁ তেখেতৰ নেতৃত্বত অসমখনে যিটো বিকাশ দেখিছে, মাৰ আশীৰ্বাদত, কাৰণ মাৰ এই যিটো সমষ্টিত মাৰ দৰবাৰখন আছে, সেইটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰে সমষ্টি। আৰু মই ভাবোঁ তেখেতে এজন সুসন্তান হিচাপে, মাৰ ভক্ত হিচাপে বহুত আশীৰ্বাদ পাইছে। আৰু অসমবাসীও আৰু যিমান ভক্তগণ বাহিৰৰ পৰা আহিছে, চবেই যাতে তেখেতক আশীৰ্বাদ দিয়ে তাৰে কামনা কৰিছোঁ। যেটো পাইছোঁ সেইটো বহুত ভাল লাগিল। কাৰণ কালিলৈ আমি বিচাৰি আছিলোঁ কি 251 কন্যাকুমাৰী ক'ৰ পৰা আহিব, তথাপিও মাৰ আশীৰ্বাদ যেটো ইমান আহি গ'ল, একদম মনটো একদম মাৰ এটি হৈ গ'ল। কি কওঁ আৰু বিশেষ আজি আমাৰ কুমাৰী আমাৰ 300কৈ পাৰ হৈছে। মই 251 সেইটোৱে কাৰণে কৈ আছোঁ কি মাৰ আশীৰ্বাদ আমাৰ গুৱাহাটী ৰাইজৰ ওপৰত আছে, লগতে আমাৰ NGO টিমৰ ওপৰত আছে। আৰু মাৰ এইটোৱে আশীৰ্বাদ বিচাৰি আছোঁ কি আমাৰ গোটেই ৰাইজৰ ওপৰত আপুনি আশীৰ্বাদটো বনাই থাকক, লগতে আমাৰ NGO টিমৰ ওপৰত বনাই থাকক। আজি আমাৰ লাষ্ট দিন, যেটো আজি 26 তাৰিখ মাৰ গেট খুলিছে, লগতে আমাৰ কুমাৰী কন্যা এতিয়া পূজা চলি আছে। ইয়াৰ পিছত ডাঙৰকৈ এটা হৱন হ'ব। হৱন হোৱাৰ পিছতো আমাৰ ৰাতি 10টালৈ চলিব। কাৰণ আপোনালোকে জানি আছে কি বাহিৰ ৰাজ্যৰ পৰা যিটো মানুহ ভক্তবিলাক আহিছে, গোটেই এতিয়া লাইনত আছে দৰ্শন কৰি যে নামিব। তাৰ কাৰণে মই একদিন এক্সট্ৰা লওঁ, কাৰণ আপোনালোকে গোটেই জানি আছে যে কালিয়ে গোটেই ভাণ্ডাৰটো বন্ধ হৈছে। আজি একদিন এক্সট্ৰা সেইটোৱে কাৰণে আমি চলাই থাকোঁ। আমাৰ 19 বছৰ হৈ গ'ল। প্ৰথম পৰা আমি কুমাৰী আয়োজন কৰি আছিলোঁ। সেইটো টাইমত 9টা কুমাৰী পূজা কৰিছিলোঁ, তাৰপিছত 11টা হ'ল।
তাৰপিছত 21টা হ'ল, তাৰপিছত 125 হ'ল, এনেকৈ বঢ়ি বঢ়ি আজি আমাৰ 300 কৰা হৈছে।